ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে হাজাৰ হাজাৰ টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টতো সোমাইছে ৯,০০০কৈ টকা। ৰাজ্যৰ হাজাৰ হাজাৰ লোকৰ বেংক একাউণ্টত ৯,০০০কৈ টকা সোমোৱাই দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰাৰ পূৰ্বে ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো বন্ধুসকল, বলক আমি ভালদৰে জানি লওঁ কিহৰ টকা কিয় কাৰ একাউণ্টত চৰকাৰে দিছে। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। শৌচাগাৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিলে টকা। ৰাজ্যৰ ১ লাখ লোকলৈ প্ৰদান কৰা হৈছে ৯,০০০কৈ টকা। প্ৰথম কিস্তিৰ ধন হিচাপে দিয়া হৈছে এই ৯,০০০ টকা। পৰৱৰ্তী সময়তো শৌচাগাৰৰ বাবে আপুনি কৰিব পাৰিব আবেদন। যদি আপুনি আবেদন কৰা নাই তেন্তে আপুনিও আবেদন কৰিব পাৰিব। অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব অথবা পঞ্চায়ত কাৰ্যালয়ত গৈও আবেদন কৰিব পাৰিব। ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে। আৰু ইতিমধ্যে বাজেটত আবণ্টন দিয়া হৈছে শৌচাগাৰ প্ৰদানৰ বাবে ধন। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।